হেল্ল' ছাত্ৰ ছাত্ৰীসকল, চাই লোৱা আজি আমি সমাধান কৰিম ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1 কুৱেশ্যন কেইটা। 16 নম্বৰৰ পৰা আৰম্ভ কৰিম আৰু আগৰ কুৱেশ্যন কেইটা আগৰ ভিডিঅ'ত দিছিলোঁ, যদি তোমালোকে চোৱা নাই চাই ল'বা। এতিয়া 16 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে। কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত উলিওৱা। ইয়াত কিনা দামো দিয়া নাই, বেচা দামো দিয়া নাই, কিন্তু কৈ দিছে যিমান টকাত কিনে তাত 10% লাভ কৰে, মানে 100 টকাত 10 টকা লাভ কৰে। এতিয়া আমি ফাৰ্ষ্টত লিখিম, ধৰোঁ কিনা দামটো আমি ধৰি ল'ম, কিনা দাম 100 টকা বুলি ধৰি লওঁ, 100 টকা। আৰু কি কৈছে কুৱেশ্যনটোত, যে 10% লাভত বিক্ৰী কৰা হ'ল। 10% লাভত বিক্ৰী কৰিলে লাভত চোৱা 10% লাভত বিক্ৰী কৰিলে বেচা দাম কিমান হ'ব, কিমান কৈছে 100 টকাত 10 টকা লাভ হয়। তেতিয়াহ'লে 100 টকাত কিনিছিলোঁ, তাত 10 টকা লাভ হৈছে, মুঠ হ'ব 110 টকা। এতিয়া কৈছে তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি। অনুপাত মানে আমি জানো কিনা দামক বেচা দামেৰে হৰণ কৰিব লাগিব, কিনা দাম ডিভাইডেড বেচা দাম। কিনা দাম কিমান দি আছে, কিমান ধৰিছোঁ 100 টকা, আৰু বেচা দাম 110 টকা। 0 0 কাটি গ'ল, থাকিব ওপৰত 10 থাকিব আৰু তলত 11। এতিয়া লিখি দিম আমি এতেকে, নির্ণয় অনুপাত ইকুৱেল 10:11, এইখিনি এনচাৰ। এতিয়া 17 নম্বৰটো চোৱা কি কৈছে। 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কি। তাৰমানে কৈছে 30টা কণী যিমান দামত কিনে, 20টা কণী বেচাৰ সময়ত সিমান দামতেই বেচে। চোৱা এতিয়া এইটো কেনেকৈ কৰিম। 17 নম্বৰ সলিউশ্যন। কণীৰ দাম দিয়া নাই যিহেতু, আমি কণীৰ দামটো ফাৰ্ষ্টত ধৰি ল'ম। লিখিম ধৰোঁ এটা কণীৰ দাম ধৰিম, এটা কণীৰ কিনা দাম ইকুৱেল 1 টকা বুলি ধৰি লোৱা, 1 টকা। এতেকে 20টা কণীৰ কিনা দাম, 20টা কণীৰ কিনা দাম কিমান হ'ব, 20 টকা। এটা কণীৰ দাম 1 টকা, তেতিয়াহ'লে 20টাৰ দাম 20 টকা হ'ব। এতিয়া চোৱা কুৱেশ্যনত কি কৈছে, 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। কি কৈছে চোৱা, প্ৰশ্নমতে আমাক দিছে 30টা কণীৰ কিনা দাম সমান 20টা কণীৰ বেচা দাম। বেচা দামৰ সমান বুলি কৈছে। এতিয়া চোৱা এটা কণী যদি 1 টকাত কিনে, তেতিয়াহ'লে 30টা কণী 30 টকাত কিনিব। এতেকে 20টা কণীৰ বেচা দাম কিমান হ'ব,
20টা কণীর বেচা দাম হব 30 টাকা। এতিয়া চোৱা কৈছে লাভৰ শতকৰা হাৰ উলিয়াবলৈ। তেতিয়াহ'লে আমি লাভটো উলিয়াম। এতেকে লাভ কিমান হ'ব? বেচা দাম মাইনাস কিনা দাম। বিশটা কণী কিমান টকাত বেচে? 30 টকাত। আৰু কিনা কিমান টকাত? 20 টকাত। লাভ হ'ব তেতিয়াহ'লে 10 টকা। 10 টকা লাভ। চ' এতিয়া লাভৰ শতকৰা হাৰৰ ফৰ্মুলা এটা আছে। এতেকে লাভৰ শতকৰা হাৰ ইকুৱেল ফৰ্মুলাটো হৈছে ওপৰত হ'ব লাভ, তলত হ'ব কিনা দাম ইনটু 100%। এতিয়া চোৱা লাভ কিমান হৈছে? 20টা কণী বিক্ৰী কৰোঁতে লাভ হৈছে 10 টকা। এইটো 10 টকা। আৰু 20টা কণী কিমান টকাত কিনিছিল? 20 টকাত ইনটু 100%। এইটো 0 কেঞ্চেল, 2 দি 150 বাৰ ইকুৱেল 50% লাভ। এইখিনি আমাৰ এনচাৰ 50% লাভ হ'ব। চোৱা এই দুটা ফৰ্মুলা হয়, ভালদৰে শিকি ল'বা, মুখস্থ কৰি দিবা। এইটো আৰু এইটো ফৰ্মুলাকেইটা মুখস্থ কৰি দিবা, চাই লোৱা। চ' এতিয়া 18 নম্বৰ কুৱেশ্যনটো কি কৈছে? এটা বস্তুৰ কিনা দাম 2100 টকা হ'লে 2100 টকা 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম কি? বস্তুটোৰ কিনা দাম দিয়া আছে আৰু লাভৰ পাৰ্চেণ্ট দিয়া আছে। এতিয়া বেচা দামটো উলিয়াবলৈ গৈছে। এইটো অংক কৰিবলৈ হ'লে এটা ফৰ্মুলা ব্যৱহাৰ হ'ব। এইটো হ'ল বেচা দাম ইকুৱেল 100 প্লাছ লাভৰ পাৰ্চেণ্ট। কিমান পাৰ্চেণ্ট লাভ হয় সেইটো, আৰু তলত হ'ব 100 ইনটু কিনা দাম। এইটোৱে এই ফৰ্মুলাটো ইউজ হ'ব এতিয়া। চাওঁ এতিয়া আমি কি কৰিব পাৰোঁ। লিখিম দিয়া আছে কি দিয়া আছে? কিনা দাম দিয়া আছে। কিনা দাম কিমান দিয়া আছে? 2100 টকা। আৰু লাভৰ পাৰ্চেণ্ট দিয়া আছে। লাভৰ পাৰ্চেণ্ট কিমান? 10%। এতিয়া এইটো ফৰ্মুলাত বহাই দিলেই হৈ যাব। এতিয়া বেচা দাম উলিয়াবলৈ কৈছে। এতেকে বেচা দাম ইকুৱেল ওপৰত হ'ব 100 প্লাছ লাভৰ পাৰ্চেণ্ট, তলত হ'ব 100 ইনটু কিনা দাম। বহুৱাই দিয়া এতিয়া কি হ'ব? 100 প্লাছ লাভৰ পাৰ্চেণ্ট কিমান আছে? 10%। 10 আৰু ডিভাইডেড 100 ব্ৰেকেট ইনটু কিনা দাম কিমান দিয়া আছে? 2100। ব্ৰেকেটৰ ভিতৰৰ কাম আগত কৰা। 10ৰ লগত পূৰণ কৰি দিলে 110 হ'ব, ডিভাইডেড 100 ইনটু 2100
a to 0 cancel, a to 0 cancel, তেছো কিমান হ'ব 11 গুণ 11 11 দুগুণ 22 আর 1 23 0 এটা আছে টকা বেচা দাম হ'ব ইমানেই এইটো ওলাবলৈ গৈছে এইখিনি আনসাৰ এইটো ফৰ্মুলা শিকি ল'বা বেচা দাম ইকুৱেল 100 প্লাস লাভৰ পাৰ্চেন্ট বাই 100 ইনটু কিনা দাম এতিয়া 19 নম্বৰ চোৱাটো কি 19 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব চোৱা এতিয়া কি কৈছে টকাত 4টাকৈ নেমু তাৰ মানে 1 টকাত 4টা নেমু কিনিব পাৰে আৰু বিক্ৰী কৰোঁতে 20% লাভ হয় তেতিয়াহ'লে বিক্ৰী মূল্য এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব সো এটোত কি ফৰ্মুলা ইউজ হ'ব 18 নম্বৰটোত যেটো ফৰ্মুলা ব্যৱহাৰ হৈছিল এটোতো সেম ফৰ্মুলা ব্যৱহাৰ হ'ব এতিয়া সো আমি কি কৰিম লিখিম দিয়া আছে কি দিয়া আছে 4টা নেমুৰ কিনা দাম 4টা নেমুর কিনা দাম কিমান দিয়া আছে 4টা নেমুর কিনা দাম 1 টকা 1 টকাত 4টা নেমু কিনিব পাৰে এতেকে এটা নেমুর কিনা দাম কিমান হ'ব 1/4 টকা এটো কেনেকৈ ৰাখি দিয়া আৰু কিমান আৰু কি দিয়া আছে লগত দিয়া আছে লাভৰ পাৰ্চেন্ট দিয়া আছে লাভৰ পাৰ্চেন্ট 20% দিয়া আছে এতিয়া উলিয়াব লাগে এটা নেমুৰ কিনা দাম এটা নেমুৰ বেচা দাম বিক্ৰী মূল্য এটাকে লিখিম এটাকে এটা নেমুর বেচা দাম কিমান হ'ব ফৰ্মুলাটো কি আছিল 100 প্লাস লাভৰ পাৰ্চেন্ট ডিভাইডেড 100 ইনটু কিনা দাম এটো আছিল ফৰ্মুলা আমাৰ এতিয়া চোৱা 100 প্লাস লাভৰ পাৰ্চেন্ট দিয়া আছে 20% 20 ডিভাইডেড 100 ইনটু কিনা দাম কিমান উলিয়াইছে 1/4 সো এতিয়া 120 হ'ব তলত হ'ব 100 ইনটু 1/4 a to 0 cancel 4 দি 12 3 বাৰ তেছো 3/10 কিমান হ'ব হৰণ কৰিলে 0.3 টকা এটা নেমুৰ বিক্ৰী মূল্য হ'ব 0.3 টকা এইখিনি আনসাৰ এতিয়া 20 নম্বৰটো চোৱা কি কৈছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় এটো কিমান দামত বেচিলে 5% লাভ হ'লহেতেন এতিয়া এটো কৰিবলৈ হলে ফাৰ্ষ্টত আমি 5% লাভ লোকসান হয় কৈছে তেতিয়াহলে আমি কিনা দামটো উলিয়াব লাগিব তাৰ পিছত আকৌ বেচা দাম উলিয়াব লাগিব 5% লাভ কৰি এতিয়া সো আমি কি কৰিম দিয়া আছে কি দিয়া আছে বেচা দাম দিয়া আছে বেচা দাম ইকুয়াল কিমান 500 টকা 500 টকাত বিক্ৰী কৰিলে লোকসান হয় কিমান লোকসান ইকুয়াল
5%, তার মানে 100 টকাত 5 টকা লোকচান হয়। এতিয়া ইয়াৰ পৰা আমি কিনা দামটো উলিয়াম। এতেকে কিনা দাম ফৰ্মুলাটো চাই লোৱা। 100 ডিভাইডেড 100 মাইনাছ লোকচানৰ শতাংশ ইনটু বেচা দাম। চ' এতিয়া 100/100 মাইনাছ লোকচানৰ শতাংশ কিমান দিয়া আছে 5 ইনটু বেচা দাম কিমান 500 টকা। এতিয়া চোৱা ইকুৱেল কৰিলে কি হ'ব, তলত হ'ব 95, ওপৰত হ'ব 100 ইনটু 500। চ' এতিয়া এইটোক 5 দি কাটিলে 19, 5 দি কাটিলে 100 কিমান হ'ব, ওপৰত হ'ব 1ৰ লগত 4টা 0, 10,000 আৰু তলত হ'ব 19। এতিয়া আকৌ কুৱেশ্যনটো কি কৈছে, যদি 5% কি কৈছে চোৱা, এইটো কিমান দামত বেচিলে 5% লাভ হ'লহেঁতেন। এতিয়া আমি আকৌ লিখিম কি, লাভৰ এই কিনা দামটো উলিয়াই লৈছোঁ, এতিয়া আকৌ বেচা দাম উলিয়াব পাৰিম। লাভৰ পাৰ্চেণ্ট কিমান কৈছে, ইকুৱেল 5%ই কৈছে, 5%। এতিয়া লিখিম এতেকে বেচা দাম। এতিয়া বেচা দাম উলিয়াব লাগিব। বেচা দাম ইকুৱেল ই আগৰ কেইটা অংক কৰিছিলোঁ যে, যিটো ফৰ্মুলা আছিলে সেইটো চেম ফৰ্মুলা হ'ব, 100 প্লাছ লাভৰ পাৰ্চেণ্ট ডিভাইডেড 100 ইনটু কিনা দাম। চ' এতিয়া 100 প্লাছ লাভৰ পাৰ্চেণ্ট কিমান 5 ডিভাইডেড 100 হ'ব ইনটু কিনা দাম কিমান উলিয়াইছে 10,000/19, 10,000/19। চ' এতিয়া 100ৰ লগত 5 পূৰণ কৰিলে হ'ব 105 ডিভাইডেড 100 ইনটু 10,000/19। 8 to 0 কেঞ্চেল, 8 to 0 কেঞ্চেল। এতিয়া চোৱা এইকেইটা পূৰণ কৰিলে হ'ব 105, তাত ডাবল 0 আছে আৰু তলত হ'ব 19। এইকেইটা হৰণ কৰিলে এইটো হৰণ কৰিলে উলিয়াব 552.63, কিবা কিবি ওলাই যাব, এইখিনিলৈ ৰাখিলেই হ'ব 63। এইটোক হৰণ কৰিলে উলিয়াব 552.63 টকা। এইখিনি এনচাৰ, বেচা দাম উলিয়াবলৈ গৈছে এইখিনি। চ' এতিয়া 21 নম্বৰ কুৱেশ্যনটো কি কৈছে, গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10%, 10% আৰু 5% ৰেহাই দিয়ে। তিনিওটাৰ সমতুল ৰেহাই কি হ'ব? চোৱা চাৰ্টৰ বিক্ৰী মূল্য দিয়া নাই, আমি চাৰ্টৰ মূল্যটো দিয়া নাই, আমি মূল্যটো ধৰি ল'ম, কিবা এটা ধৰি ল'ম আৰু সেইটো অনুযায়ী 10% ৰেহাই দিম। ৰেহাই দি পেলাই বেচা দামটো উলিয়াম, তাৰপিছত আকৌ সেইটোৰ পৰা 10% ৰেহাই দি 10% মাইনাছ কৰি বেচা দাম উলিয়াম। চ' এতিয়া আমি কেনেকৈ কৰিম,
যেহেতু মান দেয়া নাই লিখিম ধরো শার্টৰ মূল্য মই 1000 টকা বুলি ধৰি লৈছোঁ 1000 টকা এতেকে কিমান কৈছে 10% ফাৰ্ষ্টত 10% ৰেহাই দিম 10% ৰেহাই 10% ৰেহাই দি বেচা দাম ইকুৱেল বেচা দাম হ'ব কিমান 100 minus 10/100 into 100 800 cancel থাকিব কিমান 100 minus 10 হ'ব 90 এতিয়া আকৌ এইটোৰ পৰা 10% ৰেহাই দিম লিখিম আকৌ 10% ৰেহাই দি বেচা দাম কিমান হ'ব 90 minus into কিনা দাম সো এতে এইটো গ'ল 80 কেনসেল থাকিব কিমান ইয়াত থাকিব 90 মাইনাস ইয়াত 9 থাকিব কিমান হ'ব 81 হ'ব এতিয়া আকৌ কি কৈছে 5% এতিয়া 5% ৰেহাই দিম এইটোৰ পৰা মাইনাস দিম 5% ৰেহাই আকৌ 5% ৰেহাই দি বেচা দাম 81 পৰা মাইনাস কৰিম কিমান 5% 5/100 into 81 কিমান হ'ব চোৱা 81 minus 5 গুণ 5 5 গুণ 40 405 হ'ব আৰু তলত হ'ব 100 কিমান হ'ব 81 minus 4.05 টকা 81 পৰা 4.05 মাইনাস কৰিলে কি হ'ব 0.05 সরি কিমান হ'ব 10 পৰা 5 গ'লে থাকিব 5 9 পৰা 0 গ'লে 9 আকৌ 10 হ'ব 10 পৰা 4 গ'লে 6 ইয়াত থাকিব 7 চাইলো এটো ইয়াত কৰি দিছো মই 81 পয়েন্টের পিছত পয়েন্ট নাই যদিও পয়েন্টের পিছত দুটা শূন্য দিবা কারণ হেতু পয়েন্ট আছে 4.05 এতিয়া চোৱা 0 পৰা 5 না যায় একদাৰ কৰিলে 10 10 ৰ পৰা 5 গলা 5 ইয়াত 9 থাকিব 9 ৰ পৰা 0 গলা 0 9 পয়েন্ট ইয়াত 0 হৈ গল একদাৰ কৰিলে 10 10 ৰ পৰা 4 গলে 6 আৰু ইয়াত 7 এটোই ওলাইছে
টকা। এতিয়া সমতুল কি কৈছিলে, তিনিওটাৰ সমতুল ৰেহাই কি লিখিম এতেকে তিনিওটাৰ সমতুল ৰেহাই। ৰেহাই ইকুৱেল ফাৰ্ষ্টত কিমান ধৰিছিলোঁ চাৰ্টৰ মূল্য, সেইটো মূল্যৰ পৰা এইটো মাইনাছ কৰি দিম। মূল্য আছিলে 100 আৰু এতিয়া এইটো মাইনাছ কৰিম 76.95। মাইনাছ কৰিলে কিমান হ'ব চাওঁ, 10ৰ পৰা 5 গ'লে 5। চ' এইটো ইয়াত হৰণ কৰি দি আছোঁ। এইটো চাইডত হৰণ কৰিবা সদায়, 00 দিয়া আৰু 76.95। চ' ইয়াতে কি হ'ব, 10ৰ পৰা 5 গ'লে 5, 9ৰ পৰা 9 গ'লে 0, 9ৰ পৰা 6 গ'লে 3 আৰু ইয়াত আছে 9ৰ পৰা 7 গ'লে 2, 23.05। 23.05%। এইখিনি এনচাৰ আৰু এইটো চাইডত এনেকৈ দি দিবা। গতিকে আজি আমি এইখিনিলৈ কৰিছোঁ। নেক্সট ভিডিঅ'ত নেক্সট অনুশীলনী আমি কৰি দিম, চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ ইমানেই।